নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওকজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমৰ বানপানী আৰু গৰাখহনীয়াৰ দায়িত্ব নলয় কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ দায়িত্ব কেৱল ৰাজ্য চৰকাৰৰহে। অসমৰ বানপানীক লৈ এই দায়সৰা মন্তব্য কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী ৰাজভূষণ চৌধুৰীৰ। অসমৰ বান আৰু গৰাখহনীয়াক লৈ দায়সৰা মন্তব্য কেন্দ্ৰীয় চৰকাৰৰ। অসমৰ বান আৰু খহনীয়াৰ দায়িত্ব নলয় কেন্দ্ৰীয় চৰকাৰে। বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ দায়িত্ব কেৱল ৰাজ্য চৰকাৰৰহে। কেন্দ্ৰীয় চৰকাৰে কেৱল কাৰিকৰী সহায় আৰু বিশেষ অনুদানহে প্ৰদান কৰিব। বান ব্যৱস্থাপনাৰ নামত বিগত 5 বছৰত কেন্দ্ৰীয় চৰকাৰে দিছে 342.63 কোটি টকাৰ সাহায্য। অসমৰ বানপানীক লৈ এই দায়সৰা মন্তব্য কেন্দ্ৰীয় জলশক্তি ৰাজ্যিক মন্ত্ৰী ৰাজভূষণ চৌধুৰীৰ। সাংসদ ৰকিবুল হুছেইনে সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। পৰৱৰ্তী খবৰ, বিজেপিত খহনীয়া আৰম্ভ। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা মোদীৰ আজীৱন অনুগামী শ্বেহজাদ পুনাৱালাৰ দলত্যাগ। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই দলত্যাগ কৰিছে। বাতৰি অনুসৰি ব্যক্তিগত কাৰণত বিজেপিৰ শীৰ্ষ নেতৃত্বলৈ পুনাৱালাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। সূত্ৰ অনুসৰি পুনাৱালাই পদত্যাগ পত্ৰত ব্যক্তিগত কাৰণত দলৰ পৰা অৱসৰ লোৱা বুলি উল্লেখ কৰিছে। অৱশ্যে এতিয়ালৈকে বিজেপিয়ে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। পৰৱৰ্তী খবৰ, বানাক্ৰান্তক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ বানাক্ৰান্তসকলে আগন্তুক 6 মাহলৈ দিব নালাগে বেংকৰ EMI। এই সন্দৰ্ভত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ বানাক্ৰান্তলৈ জৰুৰী খবৰ। আগন্তুক 6 মাহলৈ ঋণ ৰেহাই ঘোষণা চৰকাৰৰ। বানাক্ৰান্তক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 6 মাহলৈ ঋণ ৰেহাই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উজনি অসমৰ 4খন জিলাৰ বানাক্ৰান্তলৈ এই সকাহ। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ বানাক্ৰান্তলৈ ডাঙৰ খবৰ। যিসকলৰ একাউণ্ট NPF হোৱা নাই তেওঁলোক এই সুবিধাৰ পৰা বঞ্চিত হ'ব। গৃহ ঋণ, কাৰ লোন, শিক্ষাৰ ঋণ থকাসকলক 6 মাহৰ সকাহ। কৃষি আৰু আত্মনিৰ্ভৰ গোটৰ ঋণ থকাসকলৰ বাবেও 6 মাহৰ সকাহ, অৰ্থাৎ আগন্তুক 6 মাহলৈ কোনো লোনৰ EMI দিব নালাগে। আৰু 2 বছৰ পৰ্যন্ত বৃদ্ধি কৰা হ'ব ঋণ ঘূৰাই দিয়াৰ ম্যাদ। ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ বাবে লোৱা ঋণক 6 মাহৰ বাবে সকাহ দিয়া হৈছে। ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ ঋণৰ ক্ষেত্ৰত 3 পৰা 7 বছৰলৈকে ঋণ ঘূৰাই দিয়াৰ ম্যাদ বৃদ্ধি কৰা হ'ব। বানাক্ৰান্তক লৈ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, KYCক লৈ দেশত বলবৎ হ'ল নতুন নিয়ম। এতিয়াৰ পৰা বেংকত বাৰে বাৰে আপুনি দিব নালাগে KYC। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ। KYCৰ দিন আঁতৰিল। এতিয়া আৰু বেংক বা বীমা কোম্পানীত পৃথকে পৃথকে বাৰে বাৰে KYC দিয়াৰ প্ৰয়োজন নহ'ব। চলিত বছৰৰ আগষ্ট মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিব CKYC 2.0। এতিয়াৰ পৰা গ্ৰাহকৰ পৰিচয় পত্ৰ কেন্দ্ৰীয় তথ্য কক্ষত সংৰক্ষণ হ'ব। বেংক আৰু বীমা কোম্পানীসমূহে সন্মতি সাপেক্ষে তাৰ পৰাই KYC পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব। গতিকে বাৰে বাৰে আপুনি বেংক বা বীমা কোম্পানীত KYC দিয়াৰ প্ৰয়োজন নাই। পৰৱৰ্তী খবৰ, উজনি অসমৰ বানপীড়িত ৰাজ্যলৈ অসম আৰক্ষীৰ সহায়ৰ হাত। অসম আৰক্ষীৰ জোৱান কৰ্মচাৰীয়ে 1 দিনৰ দৰমহা দিব বানপীড়িতক। প্ৰতিগৰাকী আৰক্ষী জোৱান কৰ্মচাৰীলৈ এই আহ্বান আৰক্ষী সঞ্চালক প্ৰধানৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত আকৌ আৰম্ভ হ'ব অৰুণোদয় আঁচনি। 1 আগষ্টত আৰ্থিক সাহায্য বিতৰণৰ কাৰ্যসূচী আৰম্ভণি কৰিব চৰকাৰে। বান বিধ্বস্ত ৰাজ্যৰ 4খন জিলাৰ হিতাধিকাৰীক দিয়া হ'ব 2500 টকাকৈ।
শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ হিতাধিকাৰীলৈ এই সাহায্য আগবঢ়োৱা হ'ব আৰু ৰাজ্যৰ অন্যান্য জিলাৰ হিতাধিকাৰীয়ে পাব 1100 টকাকৈ। আগষ্ট মাহৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম। সংবাদমেল পাতি এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আন এক ডাঙৰ খবৰ। এইবাৰ গাজা এৰিব লাগিব ইজৰাইলী সেনাই। মাৰ্কিন প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পৰ এই সন্দৰ্ভত বৃহৎ ঘোষণা। পিছে এতিয়ালৈকে ইজৰাইলৰ পৰা এই সন্দৰ্ভত কোনো সঁহাৰি পোৱা নাই ডনাল্ড ট্ৰাম্পে। ইজৰাইলৰ বিৰুদ্ধে মাৰ্কিন ৰাষ্ট্ৰপতিৰ বৃহৎ পদক্ষেপ। এইবাৰ গাজা খালী কৰিব লাগিব ইজৰাইলী সৈন্যই। গাজাক লৈ ঐতিহাসিক ঘোষণা মাৰ্কিন প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পৰ। গাজাত শান্তি ঘূৰাই আনিবলৈ 20 দফীয়া পৰিকল্পনাৰ ৰূপৰেখা ট্ৰাম্পৰ। ট্ৰাম্পৰ পৰিকল্পনাত সন্মতি প্ৰকাশ হামাছৰ। কিন্তু ইজৰাইলৰ পৰা এই সন্দৰ্ভত কোনো সঁহাৰি পোৱা নাই ডনাল্ড ট্ৰাম্পে। চুক্তি অনুসৰি হামাছে অস্ত্ৰ ত্যাগ কৰাৰ লগে লগে ইজৰাইলী সেনাই এৰিব লাগিব গাজা। পৰৱৰ্তী খবৰ, পুনৰ দিব PM কিষাণৰ টকা। দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। PM কিষাণ সন্মান নিধিৰ 24 নম্বৰ কিস্তিৰ ধনক লৈ ডাঙৰ খবৰ। PM কিষাণ সন্মান নিধিৰ 24 নম্বৰ কিস্তিৰ ধন কেতিয়া সোমাব কৃষকৰ বেংক একাউণ্টত, চাওঁ আহক। দেশৰ লাখ লাখ কৃষকে এতিয়া প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 24 সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰি আছে। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ অধীনত কৃষকসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লগতে কৃষি ব্যয়ৰ ক্ষেত্ৰত সাহায্য প্ৰদানৰ লক্ষ্যৰে যোগ্য কৃষকৰ বেংক একাউণ্টত অতিৰিক্ত 2000 টকা শীঘ্ৰে জমা হ'ব পাৰে। PM কিষাণ আঁচনিৰ জৰিয়তে প্ৰতি 4 মাহৰ মূৰে মূৰে এবাৰ কিস্তিৰ ব্যৱস্থা কৰা হয়। বিভিন্ন খবৰ অনুসৰি 2026 অক্টোবৰ মাহত কৃষকৰ বেংক একাউণ্টলৈ 24 সংখ্যক কিস্তি প্ৰেৰণ কৰিব পাৰে। যদিও এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তাৰিখ ঘোষণা কৰা নাই, তথাপিও প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। এই আঁচনিৰ অধীনত কৃষকে বছৰি মুঠ 6000 টকা লাভ কৰে। বিশ্বৰ অন্যতম বৃহৎ DBT আঁচনি হিচাপে পৰিচিত PM কিষাণৰ অধীনত যোগ্য কৃষকক বছৰি 6000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই ধন বছৰত 3টা কিস্তিত দিয়া হয়। প্ৰথম কিস্তি দিয়া হয় এপ্ৰিলৰ পৰা জুলাই মাহৰ ভিতৰত, দ্বিতীয় কিস্তি দিয়া হয় আগষ্টৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত আৰু তৃতীয় কিস্তি দিয়া হয় ডিচেম্বৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত। এই পৰ্যন্ত চৰকাৰে 23 সংখ্যক কিস্তিৰ জৰিয়তে কৃষকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ 4.28 লাখ কোটিতকৈও অধিক টকা ট্ৰেন্সফাৰ কৰিছে। এই আঁচনিৰ সুবিধা কোনে কোনে পাব, চাওঁ আহক। PM কিষাণৰ 24 সংখ্যক কিস্তি পাবলৈ হ'লে কিছুমান চৰ্ত পূৰণ কৰিব লাগিব। আবেদনকাৰী ভাৰতৰ নাগৰিক হ'ব লাগিব। আবেদনকাৰীৰ নামত খেতি কৰিব পৰা মাটি থাকিব লাগিব। অৱশ্যে তলত উল্লেখ কৰা লোকসকলে এই আঁচনিৰ সুবিধা নাপাব। অৰ্থাৎ কোনসকল লোকে এই আঁচনিৰ সুবিধা নাপাব, চাওঁ আহক। অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীয়ে যিসকলে মাহিলী 10,000 টকাতকৈ অধিক পেঞ্চন লাভ কৰে তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ নকৰিব। আৰু লগতে আয়কৰ দাতা অৰ্থাৎ আয়কৰ ৰিটাৰ্ণ দাখিল কৰা লোকেও এই আঁচনিৰ পৰা বঞ্চিত হ'ব। এতিয়া চাওঁ আহক ষ্টেটাছ কেনেকৈ পৰীক্ষা কৰিব, অৰ্থাৎ নতুন লিষ্টত আপোনাৰ নাম আছেনে নাই, চাওঁ আহক। PM কিষাণ আঁচনিৰ হিতাধিকাৰীয়ে সহজে নিজৰ অৱস্থা পৰীক্ষা কৰিব পাৰিব। ইয়াৰ বাবে PM কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ যাওক। তাৰপিছত সোঁফালে থকা ন' ইয়ৰ ষ্টেটাছ বা বেনিফিচাৰী লিষ্ট বিকল্পত ক্লিক কৰক। তাৰপিছত আপোনাৰ পঞ্জীয়ন নম্বৰ, ৰাজ্য, জিলা আৰু গাঁৱৰ তথ্য প্ৰদান কৰক। ইয়াৰ পাছত আপোনাৰ নাম তালিকাত আছেনে নাই পৰীক্ষা কৰিব পাৰিব। এই সন্দৰ্ভত যিকোনো সমস্যা বা তথ্যৰ বাবে কৃষকসকলে যোগাযোগ কৰিব পাৰে এই দুটাকৈ নম্বৰত। প্ৰথম নম্বৰটো হৈছে 155261, দ্বিতীয় নম্বৰটো হৈছে 01124300606। এই দুটা নম্বৰৰ যিকোনো এটা নম্বৰত ফোন কৰি এই আঁচনি সম্পৰ্কে সবিশেষ তথ্য জানিব পাৰিব বা কিবা কমপ্লেইন থাকিলে সেয়াও দিব পাৰিব। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ নেপালত জৰুৰী অৱস্থা। হিন্দু মুছলমানৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ, যাৰ পৰিপ্ৰেক্ষিতত নেপালত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা, জাৰি কৰা হৈছে কাৰফিউ
ৰাজপথত নামিছে নেপালী সেনা। নেপালত হিন্দু মুছলমানৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ। 6খনতকৈ অধিক চহৰত অনিৰ্দিষ্ট কাললৈ জাৰি কৰা হৈছে কাৰফিউ। লগতে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। এই পৰ্যন্ত এই ভয়ংকৰ সংঘাতত মৃত্যু হৈছে 3জন লোকৰ। আৰক্ষীৰ সৈতে প্ৰচণ্ড সংঘাত ক্ষুব্ধ লোকৰ। ৰাজপথত নামিবলগীয়া হৈছে নেপালী সেনা। হেলিকপ্টাৰেৰে পৰ্যবেক্ষণ কৰিবলগীয়া হৈছে পৰিস্থিতি। আৰু এই ঘটনাত গুলীবিদ্ধ হৈছে 12জনৰো অধিক লোক। ধ্বংস কৰিছে ৰাজহুৱা স্থানৰ সা সম্পত্তি। ৰাজপথৰ সমীপত দোকানত অগ্নিসংযোগ দুৰ্বৃত্তৰ। সোণসৰী জিলাত সংঘটিত হৈছে ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ। বলবম যাত্ৰাৰ সময়ত হিন্দু লোকৰ সৈতে সংঘাতৰ সৃষ্টি হৈছিল মুছলমানৰ। বলবম যাত্ৰীৰ ওপৰত দেওবাৰে নিশা মুছলমানে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। আৰু আৰক্ষীৰ গুলীত ওম প্ৰকাশ মেহতা নামৰ এজন যুৱকৰ মৃত্যুৰ পাছতে অধিক ভয়ংকৰ হৈ পৰে পৰিস্থিতি। সোণসৰী জিলাৰ পৰা এতিয়া অন্যান্য প্ৰান্তলৈ বিয়পি পৰিছে এই হিংসাত্মক ঘটনা।